হেল্ল' এভৰিৱান, আপোনালোকে খাই পাইছেনে মেষ্টা টেঙা আৰু আলু কচু মাছৰ জোল। আজি মই বনাম মাছৰ জোল। এয়া আলু কচু আৰু মেষ্টা টেঙাই দি এয়া মাছটো ফ্ৰাই কৰি ল'লোঁ। তাতে মই দি দিছোঁ পিঁয়াজ আৰু মেষ্টা টেঙাটো কাটিব নালাগে, এনেকৈ দি দিছোঁ হালধি নিমখ এয়া আদা নহৰু দি এনেকৈ অলপমান ফ্ৰাই কৰি লৈছোঁ। নাকাটাকৈ গলি যায় যে মেষ্টা টেঙাটো। তাৰপিছত দি দিছোঁ মই কচুটো দিয়া হোৱাৰ পিছত ঘুটুলি মাৰি দিছোঁ। এয়া মাছ দি দিলোঁ, পূৰা ধুনীয়াকৈ সিদ্ধ হৈ গ'ল। আলু কচুটো ভাঙি গৈছে। সেইটো কেৰাহীত দি দিছোঁ মই মাছৰ কণী পিঁয়াজ আৰু জলকীয়া দি এনেকৈ ফ্ৰাই কৰিম। এতিয়া মই দি দিম অলপমান মান ধনিয়া, গোন্ধটো ভাল লাগে মোৰ মান ধনিয়াৰ। এয়া কচুৰ আঞ্জাটো মোৰ মেষ্টা টেঙাৰ আঞ্জাটো হৈ গ'ল। এতিয়া খাব পৰা হৈছোঁৱে আৰু গাইছ। এতিয়া ধুনীয়াকৈ নমাওঁ আৰু খাই দিওঁ আৰু। এয়া হৈ গ'ল মোৰ আজি ফিছ থালি। খাই দিওঁ আৰু। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব নাপাহৰিব।